ভাৰতীয় ক্ৰিকেটে লাভ কৰিলে দ্বিতীয়জন হিটমেন 14 বছৰীয়া ৱাণ্ডাৰ বয়ে ভংগ কৰিলে হিটমেন ৰোহিতৰ অভিলেখ 32টা বলত শতক অৰ্জন কৰি চৰ্চাত পুনৰ বৈভৱ সূৰ্যবংশী টি20ত দ্ৰুততম শতক অৰ্জনকাৰী তালিকাত অন্তৰ্ভুক্ত বৈভৱৰ নাম 14 বছৰীয়া বৈভৱৰ বেটিং পৰাক্ৰমে পুনৰ এবাৰ আচম্বিত কৰিলে ক্ৰিকেট প্ৰেমী ৰাইজক নিজৰ বিস্ফোৰক বেটিঙেৰে পুনৰ ক্ৰিকেট অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় 14 বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে দোহাৰ ৱেষ্ট এণ্ড পাৰ্ক আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ UAEৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰদৰ্শন বৈভৱৰ এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছ মেটছত 32টা বলত শতক অৰ্জন কৰিবলৈ সক্ষম হয় বৈভৱ সূৰ্যবংশীয়ে উক্ত মেটখনত 15টা 6 আৰু 11টা 4 মাৰিবলৈ সক্ষম হয় যুৱ ক্ৰিকেটাৰগৰাকীয়ে উল্লেখযোগ্য যে 32টা বলত শতক অৰ্জন কৰি হিটমেন ৰোহিত শৰ্মাৰ দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰে বৈভৱে 2017 চনৰ শ্ৰীলংকাৰ বিৰুদ্ধে 35টা বলত টি20 শতক অৰ্জন কৰিছিল ৰোহিত শৰ্মাই উল্লেখযোগ্য যে টছত জয়লাভ কৰি ভাৰত এ দলে UAEৰ বিৰুদ্ধে বেটিং কৰাৰ সিদ্ধান্ত লয় ইনিংছ আৰম্ভ হোৱাৰ লগে লগে বৈভৱে নিজৰ বেটিং পৰাক্ৰমেৰে সৃষ্টি কৰে ধুমুহাৰ 42টা বলত 144 ৰান সংগ্ৰহ কৰে বৈভৱ সূৰ্যবংশীয়ে 32টা বলত শতক অৰ্জন কৰি টি20 পুৰুষত সৰ্বাধিক শতক অৰ্জন কৰা দ্বিতীয়জন ক্ৰিকেটাৰলৈ ৰূপান্তৰিত হয় বৈভৱ সূৰ্যবংশী টি20ত এয়া হৈছে বৈভৱৰ দ্বিতীয়টো শতক ইয়াৰ পূৰ্বে IPLৰ ৰাজস্থান ৰয়েলছৰ হৈ গুজৰাটৰ বিৰুদ্ধে 35টা বলত শতক অৰ্জন কৰিছিল এইগৰাকী 14 বছৰীয়া যুৱ ক্ৰিকেটাৰ বৈভৱে স্পৰ্টছ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম